আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। এতিয়া সময় প্ৰায় এয়া চাওকচোন 10 বাজিবৰে হ'ল। ৰাতিপুৱাৰ পৰা আজি ভিডিঅ'টো আৰম্ভণি কৰিছো আৰু আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলটো চাই গম পাইছে চাগে। আজি মই আপোনালোকৰ ওচৰলৈ এটা ট্ৰেভেল ব্লগ লৈ আহিছো। মানে আজি যাম মাৰ্ঘেৰিটালৈ। মই আপোনালোকক আগৰ এটা ভিডিঅ' দিছিলো। আমাৰ বৰ্তাৰ ঘৰ মাৰ্ঘেৰিটাত হয়, মানে বৰ্তাৰ চাকৰি সূত্ৰে মাৰ্ঘেৰিটাত আছিল যিহেতুকে, সেয়েহে তাতে মানে বনাই কৰি এতিয়া স্থায়ী বাসিন্দা হৈ গ'ল মাৰ্ঘেৰিটাৰ। চ' আজি মুঠতে নতুন জোৱাইক দাদা শহুৰৰ ঘৰলৈ লৈ যাম আৰু আজি আমাৰ লগতে খুৰাও যাব, প্লাছ জেঠাই ল'ৰা বৌ যাব আৰু দেখাই থাকিম আপোনালোকৰ ভিডিঅ'টো। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল তেনেহ'লে ব'লক এতিয়া এইখিনি ব্লগটো আৰম্ভ কৰোঁ। এয়া এতিয়া আমি দুইটা ধুনীয়াকৈ যাবলৈ ৰেডি হৈ আছো। সেয়াই ব'লক গৈ থাকোঁ। এয়া আমাৰ মাৰ্ঘেৰিটালৈ বুলি যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আজি মাৰ্ঘেৰিটালৈ আমি বহুত মানুহ গৈছো। মানে এয়া যে দেখাইছো এয়া জেঠাই দাদাৰ বৌ হয়, মানে জেঠাই দাদা বৌ লগতে খুৰা মিষ্টাৰ আমি গোটেই কেইটা গৈছো মাৰ্ঘেৰিটালৈ। আৰু মই কৰবালৈ গ'লে গাড়ী একেবাৰে খিৰিকী কাষৰ চিটটোতে বহো। কিয় নাজানো গাড়ীত গুঠিলে মোৰ মানে ইমান বেছি গাটো দুৰ্বল লাগে বা পেটটো ইমান বেছি দুৰ্বল লাগে, কিন্তু বমি চমি নহয়। সেয়েহে মানে খিৰিকী কাষৰ চিটটো আৰু মই লৈ লওঁ। সেয়েহে এয়া ধুনীয়াকে হাৱা খাই খাই ৰ'দ লৈ লৈ আহি আছো। তেনেহ'লে ব'লক গৈ থাকো আৰু মাজে মাজে ভিডিঅ' কল কৰি দেখাই থাকিম আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এতিয়া আমি আহি পাই গ'লোহি মৰাণ। বাপৰে বাপ, বহুত দিন লং জাৰ্ণি কৰা নাই, আজি আহি একদম ভালো লাগিছে বাৰু। আৰু লগতে এয়া কচুগুটি এটা আহিছে, এয়া চাওক এইফালে চাই দিয়া আকৌ। এইটো কি চাই, এইটো কি চাই, এইটো এইটো এয়া আমাৰ জেঠাই দাদাৰ বৌৰ ল'ৰা হয়। ইমান উৎপতীয়া, মানে ইটো কোচলৈ যায় সিটো কোচলৈ যায়, এনেকে আছে আৰু উৎপাত। আৰু একদম আহোঁতে চাওঁতে চুলিৰ অৱস্থা চাওকচোন, একদম পুৰা চুলি ঝাৰু হৈ আহিছে। তো সেয়াই আৰু পাৰিলোঁ দেখাই থাকিম আপোনালোকক। এতিয়া হোটেলত ভাতো খাম নেকি, দেখাই থাকিম, চাই থাকিব। আজি জেঠাই দাদাহঁত একেবাৰে চুঙিৰ পৰা আহিছে, খুৰা আহিছে গোলাঘাটৰ পৰা। সেয়েহে যিহেতুকে ৰাতিপুৱা একো খাই অহা নাছিল, সেয়েহে মৰাণৰ কাৰেং ধাবাতে সোমাই ভাত এসাঁজ বোলো খাই লওঁ। এতিয়া মৰাণ পাই আমি কাৰেং ধাবাত সোমাইছোঁ ভাত খাবৰ কাৰণে, যিহেতুকে বহুত দূৰ। সেইকাৰণে বোলো পেটটো বোলো কৰি লোৱা আগত তাৰপিছত খাই লৈ যাম। আৰু আমনি লৈ গৈছে, বহুত দিনৰ পিছত লং জাৰ্ণি কৰা হৈছে। এয়া আমাৰ নিৰামিষ থালি আহি গ'ল। তেতিয়াহ'লে খাই লওঁ, খাই কৰি পেলাই আকৌ বহুত দূৰ যাত্ৰা কৰিবলৈ আছেই নহয়। তো খাই কৰি আপোনালোকক পুনৰ লগ পাই আছো। আমি দেৰগাঁৱৰ পৰা ওলাইছিলোঁ প্ৰায় 10 মান বাজিবৰ হওঁতেই আৰু মাৰ্ঘেৰিটা পাইছোহি 4:20। ইমান দূৰ লং জাৰ্ণি কৰি আহিছোঁ। বাৰু আহি পায়ে অলপমান ফ্ৰেছ হৈ এয়া দেখিছে নহয়, নতুন জোৱাই আহিছে বুলি বৰমাকে এগালমান বস্তুৰে চাহ খাবলৈ উলিয়াই দিছে। তেতিয়াহ'লে চাহ তাহ খাই লওঁ, অকণমান ৰেষ্ট লওঁ, তাৰপিছত পুনৰ ভিডিঅ'টো কণ্টিনিউ কৰিম বাৰু। গুড মৰ্ণিং এভৰিৱান। আজি হৈ গ'ল নেক্সট ডে। কালি মাৰ্ঘেৰিটা আহি পোৱাৰ পিছত, মানে বৰ্তাৰ ঘৰ আহি পোৱাৰ পিছত আচলতে মোৰ অকণমান ভিডিঅ' কৰিছিলোঁ, তাৰপিছত ভিডিঅ' কণ্টিনিউ কৰা নহ'লে। কাৰণ আমি মাৰ্ঘেৰিটাৰ পৰা আকৌ গ'লোগৈ জাগুনৰ পৰা আহি ঘৰৰ পৰা মানে 8টা বাজিলে ৰাতি। তাৰপিছত আৰু ভাত পানী খোৱাৰ সময়ত মোবাইলটো ওচৰত নাছিলে, সেইকাৰণে মোৰ ভিডিঅ' কণ্টিনিউ কৰা নহ'লে। আজি আকৌ ৰাতিপুৱা অকণমান ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। তো আহকচোন এতিয়া বৰমাই কি কৰিছে চাওঁগৈ ব'লক। এয়া বৰমা পাকঘৰত আছে, যিহেতুকে আজি আমি যামগৈ। সেয়েহে বৰমায়ে পনীৰ বনাব লৈছে। ময়ো অকণমান লাডু কৰি দিছোঁ বাৰু বৰমাক। আৰু এয়া পিঁয়াজ চিয়াজ ভাজি পেলাই বিলাহী দি দিছে পনীৰ বনাবৰ কাৰণে। আৰু
মই বাৰু ৰেচিপি একো শ্বেয়াৰ কৰা নাই বৰমাই যিহেতুকে আৰু বনাইছে মই অকণমান হাত বতৰাহে কৰি দিছোঁ তাকে অকণমান দেখাই দিলোঁ আৰু যিহেতুকে বৰমাহত সিমান কেমেৰা ফ্ৰেণ্ডলি নহয় সেয়েহে মই বৰ এটা জোৰ কৰা নাই বাৰু ভিডিঅ'ত ওলাবৰ কাৰণে তথাপিতো অকণমান দেখাম বাৰু বৰমাক তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰকচোন আৰু Hey, hey, Kachuguti. 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 বৰমাক বাৰু দেখাম তাৰ আগতে বৰমাই ৰোৱা ফুলনি বাগিচাখন চাওঁ হকচোন বৰমাহঁতৰ ঘৰলৈ মানে সোমালে মনটো ভাল লাগে চাওকচোন ইমান টাইপৰ একদম পাত ফুলবিলাক ৰুই থৈছে চাওকচোন অকমানকে আপোনালোকক দেখাই দিছো মানে দেখিলেই ভাল লাগে লগতে ঘৰৰ ভিতৰলৈ সোমাই আহিলে ভাল লাগে ময়ো ইয়াৰ পৰা দুটা এটা ফুলৰ পুলি লৈ যাম বুলি ভাবি আছো বাৰু আপোনালোকে ভাল লাগিছে নে ফুলবিলাক আৰু এয়া হৈছে মোৰ বৰমা আৰু লগতে বৌ যাবৰ সময়ত অকণমান ভিডিঅ' কৰি ৰাখিলো আপোনালোকক দেখাই দিলো এতিয়া আকৌ ঘৰলৈ উভতি যোৱা সময় আহি গ'ল তেনেহ'লে ব'লক আৰু গৈ থাকো এয়া ঘৰলৈ উভতি অহাৰ পথত মৰাণত আকৌ ৰখি পেলাই বোলো চাহ একাপকে খাই লওঁ যিহেতুকে আমি অসমীয়া মানুহবোৰ চাহৰ কানিয়া হয় সেয়েহে একাপ একদম আদা চাদা দিয়া লাল চাহ লগতে ৰসমলাই খাই ললো একদম মনটো ফ্ৰেছ লাগি গৈছে আৰু বহুত বেছি লং জাৰ্ণি কৰিলে কৰবাত অকণমান ৰখিলে গাটো বহুত বেছি ভাল লাগে নহয়নে সেয়েহে চাহকাপেও একদম দিনটো সতেজ কৰিছে লগতে মনটো সতেজ কৰি দিছে ভাগৰবিলাক দূৰ কৰি দিছে মানে আৰু চ' এয়া খাই কৰি লৈ আকৌ যাত্ৰা আমাৰ আৰম্ভ হৈ গ'ল দেৰগাঁৱলৈ বুলি তো ব'লক আৰু গৈ থাকো হেল্ল' এভৰিৱান আজি হৈ গ'ল তৃতীয়টো দিন আৰু আজি মোৰ স্কুল বন্ধ ঘৰতে আছো সেয়েহে ভাবিলো আজি ঠাণ্ডা বতৰত অকণমান ৰাবাব টেঙাৰে জুতি লওঁ আৰু খুৰা ঘৰৰ পৰা সেইদিনাখন দুটা ৰাবাব টেঙা দি পঠাইছিল অকণমান খাইছিলো ইমান বেছি মিঠা বোলো আজি ৰাবাব টেঙাটো খায়ে পেলাওঁ সেয়েহে এয়া দেখিছে নহয় ৰাবাব টেঙা গুচাই আছো আৰু টেঙা খোৱাৰ সংগী হিচাপে ওচৰৰ ভণ্টি এজনী আছে লগতে শহুৰ দেউতা আছে এতিয়া এয়া ধুনীয়াকৈ গুচাই কৰি লৈ তেল জলকীয়া নিমখ দি পেলাই সানি ললো আৰু ৰাবাব টেঙাৰ জুতি লোৱাহে কথা ঠাণ্ডা দিনৰ মানে এইটো বছৰৰ প্ৰথম ৰাবাব টেঙা খাইছো বহুত ধুনীয়া খাবলৈ কৈছো নহয় আপোনালোকে ৰাবাব টেঙা খাই ভাল পায়নে কমেণ্ট কৰিব এয়া ৰাবাব টেঙা জুতি ল'বলৈ ৰেডি আপোনালোকৰ বাৰু খাওঁ লাগিছে নেকি ইমান ধুনীয়া আহিছে চাওকচোন ভিডিঅ'টোত লগতে টেঙাটো খাবলৈও বহুত বেছি ধুনীয়া এতিয়া মই ৰ'দত বহি টেঙা খোৱাৰ জুতি লওঁ তাৰ আগতে এটা ভিডিঅ' দেখাওঁ আপোনালোকৰ ঘৰত থকা কুকুৰেও ৰাবাব টেঙা বাৰু খায়নে আমাৰ দেখিছেনে এই কুকুৰটো যাৰ নাম হৈছে ৰকি যিয়ে নিদিয়ক আপুনি ইয়াক টেঙা দিয়ক ফল মূল দিয়ক অমিতা দিয়ক আলুগুটি দিয়ক চব খাই দিয়ে মচমচকে চাওকচোন ৰাবাব টেঙা কেনেদৰে খাই আছে আমি মানে আধা আধি কুকুৰৰ নামত এটা ছাগলীয়ে পুহি আছো বাৰু যি কি নহওক এতিয়া মই ধুনীয়াকৈ ৰ'দত বহি টেঙা খোৱাৰ জুতি লওঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল ঠিক আছে তেতিয়াহ'লে আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছো বাই বাই